বিদ্যুৎ বিভাগ বিদ্যুৎ যোগান ধৰিব নোৱাৰা শক্তিমন্ত্ৰী সংগ্ৰাম চলিছে নন্দিতা গালুতা নন্দিতা গালুতা মুৰ্দাবাদ ইনকাম জিন্দাবাদ বিদ্যুৎ বিভাগ শক্তিমন্ত্ৰী নন্দিতা গালুতা মুৰ্দাবাদ নন্দিতা গালুতা মুৰ্দাবাদ শক্তিমন্ত্ৰী মুৰ্দাবাদ অসম চৰকাৰৰ এটা বিভাগ আছে শক্তি বিভাগ আৰু এই শক্তি বিভাগটো অসম চৰকাৰৰ আটাইতকৈ অসমৰ্ণ আৰু অপদাৰ্থ বিভাগ আৰু ইয়াৰ যিগৰাকী মন্ত্ৰী আছে নন্দিতা গালুতা তেওঁ আটাইতকৈ ব্যৰ্থ এগৰাকী মন্ত্ৰী তেওঁ পুতলা মন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰীয়ে বহাই ৰাখিছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে এই লুকা ভাকুসমূহ বিদ্যুৎ নাটনি এই বিদ্যুৎ এইবোৰ চলি আছে কেৱল মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আটাইতকৈ দুখৰ কথাটো হ'ল যে বিদ্যুৎ বিভাগে তেওঁলোকে প্ৰয়োজনীয় বিদ্যুৎ ৰাইজক যোগান ধৰিব পৰা নাই কিন্তু সময়ে সময়ে বিদ্যুৎ মাচুল তেওঁলোকে বৃদ্ধি কৰি আছে যাৰ বাবে ৰাইজ জুৰুলা হৈছে গৰমৰ উৎকট গৰমৰ সময়ত পৰীক্ষাৰ সময়ত ছাত্ৰ ছাত্ৰীসমূহে বিদ্যুতৰ নাটনিৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে ইয়াতকৈ আৰু দেশত একো দুৰ্ভাগ্যৰ দিন আহিব পাৰে বুলি আমি নাভাবোঁ কাৰণ বিদ্যুৎ হ'ল প্ৰগতিৰ মূল আধাৰ শক্তিৰ হ'ল দেশৰ প্ৰগতিৰ আধাৰ আৰু এই শক্তি যোগানত চৰকাৰখন ব্যৰ্থ হৈছে কিন্তু তেওঁলোকে মূল্য বৃদ্ধি কৰিছে ইয়াতকৈ দুখৰ কথা একো হ'ব নোৱাৰে গতিকে আজি দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা আৰু টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাই এই স্থানত মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰী পুতলিকা দাহ কৰি এটা কথা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত এটা কথা স্পষ্ট ভাষাত আমি ক'বলৈ বিচাৰোঁ যে এই আন্দোলন কাৰ্যসূচীসমূহ তেওঁলোকে চৰকাৰে যেতিয়ালৈকে বিদ্যুৎ নাটনি তেওঁলোকে যেতিয়ালৈকে সমস্যা সমাধান নকৰে যেতিয়ালৈকে বিদ্যুৎ মাচুল তেওঁলোকে হ্ৰাস নকৰে তেতিয়ালৈকে ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ ধাৰাবাহিকভাৱে চলি যাব আমি আজি ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে এইসমূহ সমস্যাৰ ওপৰত মাত মাতি আহিছোঁ আমি বিদ্যুৎ নাটনি সময়ত প্ৰতিবাদ কৰি আছোঁ আমি আজি ইয়াত পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ভৱিষ্যতৰ সময়ত আঞ্চলিকে স্থানসমূহত সম্পূৰ্ণ বিদ্যুতৰ কাৰ্যালয়সমূহত আমাৰ প্ৰতিবাদ চলিব ধাৰাবাহিক প্ৰতিবাদ চলিব আমি চৰকাৰক সকীয়াই দিছোঁ আৰু স্পষ্ট ভাষাত ক'ব বিচাৰোঁ বিদ্যুৎ নাটনিৰ সমস্যা সমাধান কৰিব লাগে আৰু লগে লগে বিদ্যুৎ মাচুল হ্ৰাস কৰিব লাগে অসম চৰকাৰৰ এটা ব্যাগুম বিভাগ আছে যিটো বিভাগ হ'ল শক্তি বিভাগ অসম শক্তি বিতৰণ কোম্পানী এই বিভাগটোৱে বৰ্তমান সময়ত জনসাধাৰণৰ তেজ চুহি খোৱা আৰু জনসাধাৰণক শোষণ কৰা এটা বিভাগলৈ পৰিণত হৈছে যে বিদ্যুৎ যোগান ধৰাত ব্যৰ্থ হৈছে অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধি হৈছে অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধি হোৱাৰ লগে লগে যে জনসাধাৰণক যেনেধৰণে বিদ্যুৎ যোগান ধৰিব লাগিছিল তেনেধৰণে যোগান ধৰাত ব্যৰ্থ হৈছে অনিয়মীয়া বিদ্যুৎ যোগান ধৰিবৰ কাৰণে যোগান ধৰিছে তাৰ লগে লগে যে এজাক বৰষুণ অহাৰ লগে লগে ঘণ্টা ধৰি বিদ্যুৎ নাইকিয়া হয় বিদ্যুৎ কৰ্তন কৰে তাৰ উপৰি ক'ৰবাত যদি কাৰেণ্টৰ খুঁটা পৰি থাকে ক'ৰবাত যদি তাঁৰ ছিঙি থাকে সেইবোৰ খবৰ ল'বলৈ কিন্তু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলৰ কোনো তেখেতসকলৰ সময় নাই কিন্তু তেখেতসকলে বিদ্যুৎ মাচুল সংগ্ৰহ কৰিবৰ কাৰণে গাঁৱে ঘৰে গৈ জনসাধাৰণক হাৰাশাস্তি কৰি অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰা কিন্তু আমি পৰিলক্ষিত হৈছোঁ গতিকে আমি আজি প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি আহ্বান জনাইছোঁ তেখেতসকলক দাবী জনাইছোঁ অতি শীঘ্ৰে বিদ্যুৎ মাচুল হ্ৰাস কৰিব লাগে আৰু নিয়মীয়া বিদ্যুৎ যোগান ধৰিব লাগে অন্যথা কিন্তু ছাত্ৰ সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি পুনৰ ক'বলৈ বিচাৰিছোঁ যে প্ৰতিটো প্ৰান্তে প্ৰতিটো অঞ্চলে কিন্তু বিদ্যুৎ বিভাগৰ ওপৰত এই শক্তি বিভাগৰ ওপৰত আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম চাওক অসম মন্ত্ৰীসভা যদি আমি তালিকা চাবলৈ যাওঁ মন্ত্ৰীসকলৰ যদি তালিকা চাবলৈ যাওঁ অতিকৈ মানে অপদাৰ্থৰ অকমান্য মন্ত্ৰী হিচাপে আমি নন্দিতা গালুতা যিগৰাকী শক্তি মন্ত্ৰী তেখেতক আমি অভিহিত কৰিম কাৰণ অসম এনেকুৱা এখন ঠাই য'ত কেনেবাকৈ গছৰ পাত দেখিলেও যদি কেনেবাকৈ লৰে এসপ্তাহ দিন ধৰি অসমত কাৰেণ্ট নাথাকে বিদ্যুৎ নাথাকে বিদ্যুতৰ অনিয়ম যোগান হয় গতিকে এইগৰাকী যিগৰাকী অপদাৰ্থ মন্ত্ৰী আছে তেখেতে অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে আৰু এই চৰকাৰখনে এনেকুৱা হৈছে আজি দেশত ক সংগ্ৰহ তেওঁলোকে অকল চেষ্টা কৰে আজি দেশত স্মাৰ্ট মিটাৰ নামৰ
মানুহৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ বহালে আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে এটা দিন যদি কেনেবাকৈ পাৰ হৈ যায় কেনেবাকৈ যদি ৰিচাৰ্জে হৈ যায় লগে লগে মানে বিদ্যুৎ তেওঁলোকে বিশৃংখল কৰে গতিকে এই যিগৰাকী মন্ত্ৰী আছে অকমান্য যিগৰাকী মন্ত্ৰী আছে নন্দলেছা গাৰ্লুছা অতি শীঘ্ৰে তেখেতক পদত্যাগ কৰিব লাগে আৰু ৰাজ্য সকাহ প্ৰদান কৰিব লাগে ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ সময় এই সময়ত মানে ঘণ্টা ঘণ্টা ধৰি এসপ্তাহ দিন বিভিন্ন গাঁৱত আমি দেখিছো কেনেবাকৈ মানে এই যিটো সময় আছে বতাহ ধোৱাৰ সময় কেনেবাকৈ যদি গছ ৰুব পাৰে এসপ্তাহ 10 দিন ধৰি তেওঁলোকে মানে কাৰেণ্টৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে গতিকে অতি শীঘ্ৰে বিদ্যুতৰ নিয়মীয়া যোগান কৰিবৰ কাৰণে আমি এই প্ৰতিবাদস্থলীৰ পৰা দাবী উত্থাপন কৰিছোঁ